বানত ক্ষতিগ্ৰস্ত বাসগৃহৰ নামত চৰকাৰে প্ৰদান কৰা 1,20,000 টকাৰ সাহায্য নাপালে প্ৰকৃত ভুক্তভোগীয়ে। বিগত বাৰিষাত চেপাঝাৰৰ ননৈ নদীৰ বাঢ়নি পানীয়ে মথাউৰি ছিগি দুৱৰীপৰা গাঁৱত ভাগি ছিগি উটুৱাই নিছিল কেইবাটাও পৰিয়ালৰ বাসগৃহ। কিন্তু বাসগৃহৰ নামত চৰকাৰে প্ৰদান কৰা সাহায্যৰ ধন নাপালে একাংশ বানপীড়িত লোকে। আনকি শৌচালয় আৰু তৎকালীনভাৱে প্ৰদান কৰা আৰ্থিক সাহায্যৰ পৰাও বঞ্চিত হ'ল একাংশ পৰিয়াল। সাহায্য তথা ক্ষতি পূৰণৰ ধন বিতৰণত মণ্ডল আৰু গাঁও প্ৰধানে গোপন বুজাবুজিৰ আশ্ৰয় লোৱাৰ অভিযোগ তুলিছে দুৱৰীপৰাৰ একাংশ ৰাইজে। এই ক্ষেত্ৰত জিলা আয়ুক্ত আৰু জনপ্ৰতিনিধিৰ হস্তক্ষেপৰ বাবে কাটৰ অনুৰোধ জনাইছে বঞ্চিত পৰিয়ালসমূহে। ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই, আমি ৰাস্তা পানীৰ ওপৰত দি আহিব লগা হৈছে। চৰকাৰী সাহায্য একো আমি পোৱা নাই, একো পোৱা নাই। চাকৰিয়াল বিলাকে হৰ ভাঙা টকা পাইছে, বস্তু পাইছে, সাহায্য পাইছে, আমি পানীৰ মুখত থাকি কিয় নাপাওঁ? এখন ঘৰ 2-3 টকা পাইছে, চাকৰি কৰাই চাবা যাৱাই আৰু মণ্ডলে গামৰে এই দুইটি কাম কৰিছে। সেইকাৰণে হাতত কিবা টকা লৈ পেলাই কাম কৰিছে। এতিয়া আপোনালোকে অভিযোগ কৰিছে মণ্ডল আৰু গামবুঢ়াই মিলি পেলাই এই কামটো কৰিছে। মণ্ডল আৰু গামবুঢ়াই ঘৰে চাব অহা নাই, ক'ত খাব পাইছে না নাপাইছে, আছে নে নাই ঘৰ দুৱাৰ। আৰু এগৰাকীয়ে আমি মহিলাৰ সৈতে আমি কথা পাতিবৰ কাৰণে চেষ্টা কৰিম, কি ক'ব বাৰু? 1 লাখ টকা যি গোটেই ইহৰ পৰা কম, গোটেই ধনী মানুহ ইহৰ পাইছে। আমাৰ দুখীয়া গিলা আকৌ তাৰমানে আমাৰ 1 লাখ নালাগে, 20,000 নালাগে, কিন্তু আমাক 10,000 কৰি ভগাই দিব লাগে। আমাৰো তাৰমানে ঘৰ পাইছো, ঘৰ পাওঁতে সেই ঘৰৰ বস্তুখিনি উঠাই নিছে। তাৰ কাৰণে তাৰমানে ধনী মানুহবিলাকে আমাৰ কাৰণে বিচৰা নাই, বিচাৰ নোহোৱাৰ কাৰণে আমি এতিয়া লাগছো আৰু গাঁও গাঁওবুঢ়াই যাই পোৱা নাই, আমাৰ ঘৰ যাৱাই নাই কোনো এটা। মানে আপোনালোকৰ ঘৰৰ নামত মানে পইচা পাইছিলো। মই একবাৰ মালখিনি আনাৰ বাবে মাল গোটাই গৈছি, একো পোৱা নাই এতিয়ালৈকে। এতিয়া বৰ্তমান ঘৰৰ পইচা খৰচ কৰি আছো, তেওঁলোকে পোৱা নাই। আমি বৰ্তমান এতিয়া একো পইচা পোৱা নাই, মাত্ৰ 5,000 টকাটো পাইছো। এতিয়া যেতিয়াও পাইছে এইটো পইচা আমি 4,000 পোৱা নাই, নাপাৱাৰ কাৰণে আমাৰ দুখ লাগছে। আমি গোটাই দুখীয়া, আমাৰ সেই 4 ঘৰ গোটাই দুখীয়া। নিয়ম কৰিছে গাঁওবুঢ়া আৰু মণ্ডলে লগ লাগি। মোৰ ঘৰখন পথাৰৰ মাজত, একদম ঘৰৰ খিৰিকী তল হৈ গৈছে, গৰু ছাগলী হাঁহ কুকুৰা একো নাই, চব উঠি গৈছে। এতিয়াও সোমাব পৰা নাই। কিন্তু মণ্ডল গাঁওবুঢ়া আজি তাৰিখলৈ মোৰ ঘৰত তদন্ত কৰিব নগ'ল, ছাৰ্ভে কৰিব নগ'ল। তেওঁলোকে ইয়াতে মাজতে নিৰ্দিষ্ট কাৰোবাৰ ঘৰত বহি তেওঁলোকে অনিয়ম কৰি গৈছে। অনিয়ম বুলিয়ে কৈছো, মানে যোগ্যজনক তেওঁলোকে অগ্ৰাধিকাৰ দিয়া নাই। মানে যাৰ ঘৰত পানী উঠা নাই তেওঁলোকে পাইছে। পানী উঠিছে, কিন্তু আমাতকৈ তাৰমানে আমাৰ বিবেচনাত আমাতকৈ অযোগ্য, কিন্তু যোগ্যজনক গাঁওবুঢ়া আৰু মণ্ডলে অগ্ৰাধিকাৰ দিয়া নাই। এতিয়া কি বিচাৰিছে আপোনালোকে? আমি ন্যায়িক মানে মুখ্যমন্ত্ৰী ন্যায়িক তদন্তৰ কাৰণে ঘোষণা কৰিবৰ কাৰণে অনুৰোধ জনাইছো। আৰু দ্বিতীয়তে আমাক যাতে পুনৰ তদন্ত কৰি আমাক ক্ষতিপূৰণ দিয়ে। চিপাঝাৰৰ পৰা আসলামুদ্দিন আহমেদৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন